নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ সংবাদ এক বহাগৰ পৰা আৰম্ভ হয় অসমীয়া ৰাজ্যৰ নৱবৰ্ষৰ পহিলা দিনটোত সকলোৱে নামঘৰ মঠ মন্দিৰত শৰাই সঁফুৰা আগবঢ়াই ভগৱানৰ ওচৰত সেৱা লৈ পৰিয়ালটোৰ সকলোৰে বাবে বছৰটোৰ মংগলময় হোৱাৰ কামনা কৰে চাওঁ কামনাই বিশেষ প্ৰতিবেদন এক বহাগৰ পৰা আৰম্ভ হয় অসমীয়া ৰাজ্যৰ নৱবৰ্ষৰ পহিলা দিনটোত সকলোৱে নামঘৰ মঠ মন্দিৰত শৰাই সঁফুৰা আগবঢ়াই ভগৱানৰ ওচৰত সেৱা লৈ পৰিয়ালটোৰ সকলোৰে বাবে বছৰটো মংগলময় হোৱাৰ অৰ্থে প্ৰাৰ্থনা জনায় মইনাপুৰীয়া নামঘৰতো দেখা গ'ল ভক্তপ্ৰাণ ৰাইজে শৰাই সঁফুৰা আগবঢ়াই সেৱা লোৱা উল্লেখযোগ্য যে যোৰহাট চহৰৰ গাতে লাগি থকা মইনাপুৰীয়া নামঘৰত বহাগৰ পহিলা দিনটোতেই দেখা গ'ল ভক্তপ্ৰাণ ৰাইজৰ ভিৰ ধূপ দীপ নৈবেদ্য নেদেখাজনৰ শ্ৰীচৰণত আগবঢ়াই পৰিয়ালটোৰ সকলোটিয়ে সেৱা লৈ বছৰটোৰ কুশল মংগল হোৱাৰ কামনা কৰে আৰু প্ৰভুৰ শ্ৰীচৰণত আশীৰ্বাদ গ্ৰহণ কৰে আজি আমাৰ এই নিসিংহমুৱাৰী যি মইনাপুৰীয়া নামঘৰৰ প্ৰসিদ্ধ নিসিংহমুৱাৰী প্ৰসিদ্ধ মইনাপুৰীয়া নামঘৰ যি আমাৰ ভক্তি সেই ভক্তিয়ে আমাৰ আজি অসমীয়া জাতিৰ নৱবৰ্ষ আৰম্ভণিতে আজি ভগৱানৰ ওচৰত এভাগি নৈবেদ্য আগবঢ়াইছোঁ শৰাই এভাগি আগবঢ়াইছোঁ সকলোৱে সুশান্তিৰ কাৰণে গতিকে পৰিয়াল সহকাৰে আজি নামঘৰলৈ আহি আমি চাকি বন্তিৰে এভাগি শৰাই আগবঢ়াই আমি বছৰটোৰ বাবে চনত সেৱা আগবঢ়াইছোঁ আৰু বছৰটো মানে নৱবৰ্ষ যাতে সুখ শান্তি হয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমি মইনাপুৰীয়া নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ৰঙালী বিহুৰ আমি গোটেই অসমবাসীলৈ আমি শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে নতুন বছৰত সকলোটি ভালে কুশলে থাকক পৰম পিতাই ৰক্ষা কৰক আজি আমাৰ পুৱাৰ পৰা এই বিহুৰ দিনাখন ভগৱান ভক্তই আহি ইয়াত সেৱা সৎকাৰ চাকি বন্তি জ্বলোৱাৰ লগতে এতিয়া প্ৰসাদ বিতৰণৰ সময় হৈছে সকলো নামঘৰত বহিছে আৰু এই উপলক্ষে আমাৰ নামঘৰৰ অহা সোমবাৰ মঙলবাৰ আৰু বুধবাৰে এই নামঘৰ আমাক আমি খোলা ৰখাৰ সিদ্ধান্ত লৈছোঁ আৰু আপোনালোকৰ যোগেদি যাতে যিসকল এই নামঘৰলৈ আহিম বুলি ভাবিছে সেইসকলে সেইকেইটা দিনত সেৱা কৰিব পাৰিব ইয়াৰ কাৰণ হ'ল আমাৰ গোটেই মাহটোতে যদিও শৰাই সঁফুৰা নামঘৰে হাতত দিব পাৰে নামভাগ গোটেই মাহজোৰা নহয় নিৰ্দিষ্ট কিছু দিনতহে হয় কিন্তু এইকেইটা দিন তাৰ ভিতৰত নপৰিলেও সোমবাৰ মঙলবাৰ আৰু বুধবাৰ আমাৰ নামঘৰ ভাগ খোলা থাকিব আপোনাক সবেই নামঘৰলৈ আহি চাকি বন্তি জ্বলোৱাৰ লগতে নাম কীৰ্তনত অংশগ্ৰহণ কৰিব পাৰিব নামঘৰ এনেও খোলা থাকে গতিকে সেইদিনাখনটো পাৰিবই গতিকে তাৰ আগত বিহুৰ বাবে আমি 3টা দিন বিশেষভাৱে নাম কীৰ্তনৰ কাৰণে ৰাইজলৈ মুকলি আহিছোঁ সোম মংগল বুধ বৃহস্পতি গোটেই কেইটা দিনতে ৰাইজ আহিব পাৰিব শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।